উমৰাংচু কাণ্ড অসমত খনিৰ শাসন চলিছে। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস হিমন্ত বিশ্ব শৰ্মাক খনিৰ সৈতে তুলনা। শিৱসাগৰত কেইবাটাও জাতীয় দল সংগঠনৰ প্ৰতিবাদ সাব্যস্ত। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উমৰাংচুৰ অবৈধ কয়লা খননত মৃত্যু হোৱা শ্ৰমিক তথা এতিয়াও সন্ধানহীন হৈ থকা শ্ৰমিকৰ বাবে ন্যায় বিচাৰি চৰকাৰক সমালোচনা। কণিকা হোজাইক গ্ৰেপ্তাৰৰ দাবী জাতীয় দল সংগঠনৰ। মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 50 লাখ টকাৰ আৰ্থ সাহায্যৰ দাবী। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। বিজেপি চৰকাৰ হুঁচিয়াৰ 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 বিজেপি চৰকাৰ হুঁচিয়াৰ 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 কণিকা গালুচাক গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ কৰক কণিকা গালুচাক গ্ৰেপ্তাৰ কৰক নিজৰ শ্ৰমিকক কৈছে যে উমৰাংচুত যি এক ভয়াৱহ ঘটনা সংঘটিত হৈছে। কয়লা খনি যি অবৈধভাৱে তেওঁলোকে কয়লা খনন কৰি আছে। দেৱলাল গালুচা পত্নী তেওঁ নায়িকাত আছে, তেওঁ কণিকা গালুচা। তেওঁ বৰ্তমানলৈকে চৰকাৰখনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে স্বচ্ছ আৰু নিকা দেখাবলৈ গৈ পিনি তেওঁ কৈছে যে তেওঁ এই বিষয়ে অৱগত নহয়। আমি আজি শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ পিনি আমি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যদিহে সঁচাকৈ আপুনি যদি চিণ্ডিকেটৰ লগত জড়িত নহয় বা আপোনালোকৰ চৰকাৰখন জড়িত নহয়, আপোনালোকে কিয় দেৱলাল গালুচাৰ পত্নী কণিকা গালুচাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই? আৰু আমি শিৱসাগৰত সমূহ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ আমি এইটো দাবী জনাব বিচাৰিছোঁ, যিসকল শ্ৰমিক তাত তেওঁলোকে প্ৰাণ গৈছে, সেই পৰিয়ালসমূহক তেওঁলোকে 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। আৰু আমি হিমন্ত বিশ্ব শৰ্মাক এই পবিত্ৰ শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ পৰাই তেওঁক দাবী জনাব বিচাৰিছোঁ যে অনাগত দিনত এনেধৰণৰ যিবোৰ অবৈধ কয়লা খনি আছে এইবোৰ শীঘ্ৰে বন্ধ কৰিব লাগে। অসমত বৰ্তমান এটা খনিয়ে আচলতে অসমখন শাসন কৰি আছে আৰু সেইকাৰণে আচলতে তেখেত নিজে যিহেতু এটা খনি হয়, গতিকে কয়লা খনিবিলাক তেখেতৰ কাৰণে কিন্তু অবৈধ নহয়। আমি দেখা পালোঁ যে অবৈধ কয়লা খনিত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰে দুজন ইতিমধ্যে মৃত্যু হৈছে। কিন্তু এই চৰকাৰখনৰ গাত কিন্তু এতিয়ালৈকে কথা লগা নাই। এই চৰকাৰখনে দেখিও নেদেখে, শুনিও নুশুনে। আৰু এই চৰকাৰখনৰ বৃহৎ বৃহৎ মন্ত্ৰী, যিসকলে নিজকে ওপৰৰ মাল বুলি কয়, যিসকলে নিজকে আচলতে গোটেই আচলতে হৰ্তাকৰ্তা বিধাতা বুলি কয়, সেইসকল কিন্তু এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায়বিলাকৰ লগত জড়িত হৈ আছে। আমি দাবী জনাইছোঁ যে উমৰাংচুৰ আচলতে যি কয়লা খনি আছে, অবৈধ কয়লা খনি আছে, তাত মৃত্যুবৰণ কৰা যিসকল শ্ৰমিক, পোনপ্ৰথমে আমি উমৰাংচু কয়লা খনিত অতি কৰুণভাৱে মৃত্যু মুখত পৰা মৃত শ্ৰমিকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সুধিব বিচাৰিছোঁ এই অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাক যে আপুনি কথাই কথাই যে দুৰ্নীতিমুক্ত কথা কয়, স্বচ্ছতাৰ কথা কয়, কিদৰে এই অবৈধ কয়লা খনিটো উমৰাংচুত চলি আছিল, এই প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছোঁ। লগতে সুধিব বিচাৰিছোঁ যে আপোনালোকৰ চৰকাৰৰ কোনো মন্ত্ৰী এমূলা পোনপটীয়াকৈ এই কয়লা খনিৰ লগত জড়িত হৈ আছিল নেকি? যদি জড়িত হৈ থকা নাই, যদি আপোনালোক সঁচাকৈ দুৰ্নীতিমুক্ত এখন চৰকাৰ, আপোনালোকে যদি স্বচ্ছতাক বিশ্বাস কৰে, তেতিয়াহ'লে অতি শীঘ্ৰে ডিমা হাছাও মুখ্য কাৰ্যবাহী সদস্যৰ পত্নী মৃত শ্ৰমিকৰ তেজৰ হাতৰ হাত ৰাঙলি কৰা কয়লা খনিৰ চিণ্ডিকেটৰ নায়িকা কণিকা গালুচাক অতি শীঘ্ৰে আপোনালোকে গ্ৰেপ্তাৰ কৰক। আৰু ইয়াৰ সমান্তৰালভাৱে মৃত পৰিয়ালক 50 লাখকৈ তেওঁলোকক ক্ষতিপূৰণ দিয়া আমি দাবী জনাইছোঁ।